ৰাজদীপ মই দেখিছোঁ যে তুমিও এই বিষয়টোক লৈ সৰব হৈছা প্ৰতিবাদ কৰিছা এখেতসকলৰ কথাখিনি শুনিলা কক্ৰোচ জনতা পাৰ্টি লগত তুমি জড়িত নহয় মই কৈ দিছোঁ বাৰু তথাপিও এজন যুৱক হিচাপে যদি মই কওঁ সামগ্ৰিকভাৱে তুমি ভাবানে যে সঁচাকৈ এই আমৰণ অনশনে কিবা এটা ন্যায্য দাবীৰ স্বীকৃতি পাবগৈ নাই এটা কথা চাওক যে অতি দম্ভ চৰকাৰখন গতিকে তেওঁলোকে মানে ইমান এটা তেওঁলোকে গুৰুত্ব দিয়া নাই গোটেই প্ৰতিবাদটোক কিন্তু এতিয়া ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীও চলি আছে গতিকে ভূপেন হাজৰিকাই কৈছিল যে অমিত সংকল্প প্ৰতিৰোধৰ পদাঘাতে পাশবিকতাৰ দম্ভৰ অকাল মৃত্যু মাতে গতিকে এই যে দম্ভ সেই দম্ভৰ এদিন মৃত্যু হ'ব কিন্তু কথাটো হৈছে যে আটাইতকৈ আচৰিত লগা কথাটো হৈছে 20জনতকৈ অধিক শিক্ষাৰ্থীয়ে আত্মহত্যা কৰিছে এইটো কোনো ষ্টেটিষ্টিক্স নহয় এইটো কোনো তথ্য নহয় যে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 20জন শিক্ষাৰ্থী আত্মহত্যা কৰাৰ অৰ্থটো হৈছে যে তেজ মঙহৰ কিছুমান মানুহ সেই নতুন প্ৰজন্মটোৰ নিজক লৈ পেলাই সপোন আছিল নিজৰ ঘৰখনে তেওঁলোকক লৈ সপোন দেখিছিল আৰু সমাজখনে তেওঁলোকক লৈ সপোন দেখিছিল তেওঁলোকে আত্মহত্যা কৰিছে আৰু তাৰ পিছতে বিজেপি চৰকাৰখনৰ অন্তৰাত্মা অলপ সময়ৰ কাৰণে কপি নুঠিলনে অলপ সময়ৰ কাৰণে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ বুকুখন কপি নুঠিলনে সেইটো আটাইতকৈ আচৰিত লাগিবলগীয়া কথা তাৰ পিছত এগৰাকী বিজ্ঞানী যিজনে ভাৰতবৰ্ষৰ শব্দটোক বিশ্ব দৰবাৰত জিলিকাই তুলিছিল সেইগৰাকী ব্যক্তিয়ে ইমান দিনে অনশন কৰি আছে তাৰ পিছতে চৰকাৰখনে কোনো ধৰণৰ মন্তব্য দিয়া নাই এই গোটেই প্ৰতিবাদটোক গুৰুত্ব দিয়া নাই গতিকে আমি ক'ব বিচাৰিছোঁ যে শিক্ষামন্ত্ৰীগৰাকী ধৰ্মেন্দ্ৰ প্ৰধান আৰু বিজেপি চৰকাৰখনক আমি যদি নিৰ্লজ্জ বুলিও কওঁ তেতিয়াও সেই নিৰ্লজ্জ শব্দটোৰ অপমান হ'ব কাৰণ তেওঁলোকে নিৰ্লজ্জ যিটো মানে নিৰ্লজ্জতাৰ যিটো চৰম পৰ্যায় সেই চৰম পৰ্যায় অতিক্ৰম কৰি গৈছে কাইলৈ পৰহিলে কোনো এজন ব্যক্তি যদি নিৰ্লজ্জ হয় তেতিয়াহ'লে সেই ব্যক্তিজনক আমি শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান বুলি সম্বোধন কৰিম সেই মানুহজনক আমি বিজেপি বুলি সম্বোধন কৰিবলগীয়া হ'ব এনেকুৱা এটা পৰ্যায়ত গৈছে আৰু মানে মূল কথাটো হৈছে এইটো এটা ব্যৱস্থাগত ক্ৰুটি হৈ আছে আজি বা কালি এই ঘটনাখিনি হোৱা নাই যে আমাৰ নিট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হৈছে 2015 চনৰ পৰা এতিয়ালৈকে 148 বাৰ পৰীক্ষাৰ লগত জড়িত এনেকুৱা খেলিমেলি সংঘটিত হৈ আছে 148টা ঘটনাৰ তদন্ত দিয়া হৈছে আৰু আপুনি আচৰিত হ'ব যে দোষী সাব্যস্ত হৈছে কেৱল মাত্ৰ এটা ঘটনাত CBI 17টা কেছ দিয়া হৈছিল আৰু 17টা কেছত এতিয়ালৈকে কোনো ধৰণৰ দোষী সাব্যস্তই হোৱা নাই আৰু যোনবিলাক দোষী সাব্যস্ত হৈছে মই ব্যক্তিজনৰ নামো লিখিছোঁ হাকাম সিং ৰাৱাট হওক ৰাজীৱ নাৰায়ণ মিশ্ৰ হওক এওঁলোক কিন্তু বিজেপিৰ লগত জড়িত আগতে এই দলটোৰ লগত জড়িত তেওঁলোকৰ আজিলৈকে তেওঁলোকৰ কোনো ধৰণৰ দোষী মানে তেওঁলোকক সাব্যস্তই কৰা নহ'ল তেওঁলোকে কোনো ধৰণৰ দৃষ্টান্তমূলক শাস্তি তেওঁলোকে নাপালে আৰু তৃতীয় কথাটো হৈছে যে আমি আজি সেইকাৰণে আমি SFIক আমি প্ৰতিনিধিত্ব কৰোঁ আমি SFI DYFI আজি সেইকাৰণে আমাৰ সোনাম ৱাংচুক ডাঙৰীয়াক সংহতি জ্ঞাপন কৰি পেলাই আমি গুৱাহাটীত প্ৰতিবাদ সাব্যস্ত কৰিছিলোঁ আমাৰ শ্ৰদ্ধাৰ মাইনী মহন্ত বাইদেউ ডাঙৰীয়া তাত গৈছিল তেওঁলোকো তাত আমাৰ প্ৰতিবাদত আছিল আমি আমাৰ স্পষ্ট দাবী যে অনতি পলমে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিব লাগে আৰু তাতকৈ কিন্তু অসমৰ আমাৰ শিক্ষামন্ত্ৰীগৰাকী তাতকৈ এখুব চৰা ইতিমধ্যে লুৰিন্দাই কৈ থৈ গৈছে যে আমাৰ অসমত যোৱাটো সময়ত কি হৈছে যে গোটেই ৰাজহুৱা শৈক্ষিক ব্যৱস্থাটো কিদৰে ধ্বংস কৰা হৈছে আৰু শিক্ষাৰ কিদৰে ব্যক্তিগতকৰণ কৰা হৈছে যোৱা 10টা বছৰত 12,000তকৈ চৰকাৰী স্কুল বন্ধ হৈছে আৰু যোৱা 10টা বছৰত 8 লাখতকৈ অধিক শিক্ষাৰ্থী চৰকাৰী স্কুলৰ পৰা আঁতৰি গৈছে তাৰ লগতে আপোনাৰ কটন বিশ্ববিদ্যালয়ৰ এখন ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয়ত এবাৰ PG এডমিশ্যন নহ'ল কেৱল মাত্ৰ 7টা বিভাগত গুৱাহাটী ইউনিভাৰ্চিটি সেল্ফ ফাইনেন্স কোৰ্চৰ নামত আজি গুৱাহাটী ইউনিভাৰ্চিটিৰ ল'ৰা ছোৱালীসকলে নিৰবিচ্ছিন্নভাৱে প্ৰতিবাদ কৰি আছে সেইখিনি সময়ত আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে কৈছে যে মোৰ কোনো দায়িত্ব নাই আমি মানে আমাৰ কলেজবিলাকে ইউনিভাৰ্চিটিসমূহে নিজৰ ফাণ্ড নিজেই গোটাই লওক চৰকাৰে আমি দিব নোৱাৰোঁ আমি টেক্স এইকাৰণে দিওঁ আমি চৰকাৰ এইকাৰণে নিৰ্বাচিত কৰোঁ যাতে শিক্ষামন্ত্ৰীগৰাকীয়ে দায়িত্ব লওক গতিকে আমাৰ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী আৰু ৰাজ্যিক শিক্ষামন্ত্ৰী এই দুগৰাকী ব্যৰ্থ শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবী আমি SFI উত্থাপন কৰিছোঁ মই ধন্যবাদ জনাইছোঁ ৰাজদীপক ত্ৰিদীপ মই তোমাৰ কাষলৈ আহিছোঁ এজন গৱেষক ছাত্ৰ হিচাপে বা বিভিন্ন ক্ষেত্ৰত তুমি সৰব ভূমিকা লৈ থকা এজন যুৱ বক্তা হিচাপে এই বিষয়টোৰ ক্ষেত্ৰত তোমাৰ এতিয়া স্থিতি কি নিতুদা মহাত্মা গান্ধীয়ে তেখেতে যেতিয়া ভাৰতৰ স্বাধীনতা সংগ্ৰাম চলাই লৈ গৈ আছিল তেখেতে অনশনক এটা অস্ত্ৰ হিচাপে গ্ৰহণ কৰিছিল তেখেতৰ যিখন য়ং ইণ্ডিয়া নামৰ পত্ৰিকা তাত অনশনৰ বিষয়ে বৰ বিশদকৈ লিখি থৈ গৈছে মহাত্মা গান্ধীয়ে লিখি থৈ গৈছে যে অনশন এটা আমাৰ আত্মাৰ শুদ্ধিকৰণৰ বাট সেল্ফ পিউৰিফিকেশ্যনৰ এটা সোল পিউৰিফিকেশ্যনৰ এটা বাট এতিয়া এই সোনম ৱাংচুক ডাঙৰীয়াই যিটো কাম যোৱা 20 দিন ধৰি কৰি আছে অতদিন কৰি আছে এই কামটোৱে এটা বৰ ডাঙৰ পিউৰিফিকেশ্যনৰ কাম আমাৰ আটাইৰে মাজত কৰিছে যাৰ প্ৰতিফলনবোৰ আমি এতিয়া দেখি আছোঁ ইমান দিনে আপুনি কল্পনা কৰক 20 গৰাকী ছাত্ৰ ছাত্ৰী আমাৰ মাজৰ পৰা পৰীক্ষা এটাৰ পাছত আঁতৰি গৈছে
এই যে শিক্ষাক লৈ আমি কথা পাতিব পাৰো, আমি যে ৰাজনীতিত কেৱল অলাগতিয়াল সাম্প্ৰদায়িক মুখৰোচক কথাবোৰ পতাৰ সলনি শিক্ষা আৰু শৈক্ষিক সংস্কাৰৰ কথা যে আমি পাতিব পাৰো, এই যিটো আমাৰ আত্মাৰ উপলব্ধি, এই আত্মাৰ উপলব্ধিটো আমাৰ প্ৰজন্মৰ মানুহখিনিকো সোণম ৱাংচুক ডাঙৰীয়াই কৰি পেলাইছে, ৰাজনৈতিক নেতাসকলকো কৰিছে, আটাইকে কৰিবলৈ চেষ্টা কৰিছে। গতিকে মহাত্মা গান্ধীৰ যিটো বাট, সেই বাটটো যে এতিয়াও প্ৰাসংগিক, সেই বাটেৰে খোজ কাঢ়িলে যে এতিয়াও আমি আত্মাৰ শুদ্ধিকৰণ কৰিব পাৰো, সেই বাৰ্তাটো তেওঁ দিছে। 2 নম্বৰ কথা, মহাত্মা গান্ধীৰ বাটেৰে খোজকাঢ়ি এই দেশখনত যদি এতিয়া মৃত্যু ওচৰ চাপি আহে, তেতিয়াহ'লেতো আমি তেওঁ যিখন দেশ নিৰ্মাণ কৰি থৈ গ'ল, সেই দেশৰ চৰকাৰখনক প্ৰশ্ন কৰিব লাগিব। যোৱা কেইটামান দিন ধৰি একেবাৰে সুপৰিকল্পিতভাৱে সোণম ৱাংচুক ডাঙৰীয়াক প্ৰথমতে আক্ৰমণ কৰিবলৈ চেষ্টা কৰা হ'ল। কোৱা হ'ল তেওঁৰ কোনো প্ৰজ্ঞা মেধা নাই, কিন্তু সেই কথা বিশ্ব ইতিমধ্যে স্বীকৃতি দিছে যে তেওঁ এগৰাকী প্ৰজ্ঞাবান মেধাৱান ব্যক্তি। তেওঁ আনকি তেওঁ চীনৰো হৈ পেলাই কাম কৰিছে। তেওঁ ৰমন মেক্সেছে বঁটা পাইছে, বহুত বিভূতিৰে তেওঁ সমৃদ্ধ হৈ আছে। দ্বিতীয়তে এটা চেষ্টা কৰা হৈছে এতিয়া যে এই প্ৰশ্নটো কৰা হৈছে যে সোণম ৱাংচুক ডাঙৰীয়াই যে তাত প্ৰতিবাদ কৰি আছে, এই চৰকাৰখনৰ বিৰুদ্ধে অনশন কৰি কি লাভ আছে? মানে আপুনি চাব কি পৰ্যায়লৈকে মানুহবোৰৰ মনত এতিয়া ইমান বেছি বিষবাস্প সোমাই আছে। এই যে মানুহজনে তাত প্ৰতিবাদ কৰিছে, যিটো পদ্ধতিৰে আহি আমি স্বাধীন হলো, সেই পদ্ধতি অৱলম্বন কৰি আমাৰ সাধাৰণ মানুহবোৰৰ প্ৰশ্ন উত্থাপন কৰিছে নহয়। কাৰণ এই পৰীক্ষাবোৰতো বিজেপি কৰি থকা মানুহজনৰ ল'ৰাও বহে, ছোৱালীগৰাকীও বহে, কংগ্ৰেছ কৰি থকা গৰাকীৰো বহে, আপ কৰা গৰাকীৰো বহে, সকলোৰে সৰু মানুহবোৰৰ ঘৰৰ ল'ৰা ছোৱালী তাত বহে আৰু তেওঁলোকে বিফল হৈ মানসিক চাপৰ সন্মুখীন হয়। আমাৰ প্ৰশ্নবোৰ কৰি থকাৰ পাছত এতিয়া তেওঁ ওলোটাই প্ৰশ্ন কৰা হৈছে যে আপুনি কিয় অনশন কৰিছে? মানে আপুনি কল্পনা কৰক, কাইলৈ যদি মই ৰাস্তাৰে গৈ থাকো, মোক যদি কোনোবাই ডিঙিটো কাটি থৈ যায়, আপুনি তেতিয়া ডিঙি কটাজনক প্ৰশ্ন কৰিব নে মোক প্ৰশ্ন কৰিব যে মই ডিঙিটো লৈ কিয় বাহিৰলৈ ওলাই গৈছিলো? তেনেকুৱা এটা পৰিস্থিতি হৈছে এতিয়া। মানে সোণম ৱাংচুক ডাঙৰীয়াক আমি এতিয়া দায়ী সজাব চেষ্টা কৰি আছো নে আপুনি কিয় প্ৰতিবাদত নামিল? আচল সমস্যাটো হ'ল চৰকাৰখনে যিটো দায়বদ্ধতা দেখুৱাব লাগিছিল, এতিয়া 2011 চনলৈ আপুনি উভতি যাওক, আন্না হাজাৰে যেতিয়া একেখন যন্তৰ মন্তৰত বহি আছিল, তেতিয়াৰ গুজৰাটৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মৌন প্ৰধানমন্ত্ৰী বুলি সেই সময়ৰ প্ৰধানমন্ত্ৰীক কৈছিল। আৰু আজি যেতিয়া এই একেখন যন্তৰ মন্তৰত সোণম ৱাংচুক ডাঙৰীয়া বহি আছে, নৰেন্দ্ৰ মোদী ডাঙৰীয়া কিন্তু মৌন হৈ বহি আছে। মানে চৰকাৰত অহাৰ পাছত তেওঁলোকে গণতন্ত্ৰটো নতুনকে এতিয়া সজাই লৈছে নেকি, গণতন্ত্ৰৰ সংজ্ঞাটো? গতিকে মই ভাবো এই যিটো চেল্ফ পিউৰিফিকেশ্যনৰ, সোল পিউৰিফিকেশ্যনৰ কাম সোণম ৱাংচুক ডাঙৰীয়া কৰিছে, ইয়াৰ প্ৰতিফলন আমি শাসকীয় দলটোৰ মাজত দেখিম নে নাই, সেইটোৱে বৰ ডাঙৰ কথা। আৰু শাসকীয় দলটোৰ সন্মুখত এতিয়া 2-3টা প্ৰশ্ন আছে। গান্ধীৰ বাটেৰে খোজ কাঢ়িলে এই দেশত মৃত্যু ওচৰ চাপি আহে নেকি? গান্ধীৰ আদৰ্শক তেওঁলোকে সন্মান কৰে নাই? গান্ধীৰ প্ৰতি তেওঁলোকৰ কিবা বিক্ষোভ আছে নেকি? এনেকুৱা নেকি কথা যে সেই ৰামো নাই, সেই অযোধ্যাও নাই, ৰাম ৰাজ্য তেওঁলোকে প্ৰতিষ্ঠা কৰিব? গতিকে তেওঁলোকতো ৰামৰেই তেওঁলোক এতিয়া বংশাৱলী, হয় নে নহয়? তেওঁলোকেতো নিজকে ৰামৰ বংশ বুলিয়ে কয়। গতিকে গান্ধীৰ প্ৰতি তেওঁলোকৰ সন্মান আছে নাই, সেইটোৱে এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্ন। সোণম ৱাংচুক ডাঙৰীয়াৰ স্বাস্থ্যক লৈতো সকলো উদ্বিগ্ন। আমিও আশা কৰিম তেখেতে অনশন ভংগ কৰক, বিকল্প পন্থা লওক, কিন্তু তেখেতে নিজস্ব বিচাৰ বুদ্ধিৰে যিহেতু অনশনত বহি আছে, এতিয়া সোণম ৱাংচুকক আমি হেঁচা দিব নালাগে যে আপুনি অনশন এৰক, চৰকাৰক প্ৰশ্ন কৰিব লাগে। এতিয়া যদি আমি তুষামুত কৰি চৰকাৰৰ ইমান ওচৰ চাপিব চেষ্টা কৰো যে এতিয়া আমি সোণম ৱাংচুকক টাৰ্গেট কৰি লওঁ, যিটো আমি দেখি আছো তেখেতক টাৰ্গেট কৰা হৈছে, চৰকাৰক কিন্তু প্ৰশ্ন সোধা নাই। মানে চৰকাৰৰ কোনো দুখেই নাই, চৰকাৰক আমি প্ৰশ্ন সুধিব নালাগে, সোণম ৱাংচুক ডাঙৰীয়াকে আমি টাৰ্গেট কৰি থাকিব লাগে। এই পদ্ধতিটো এৰি আমি যিয়ে যেনেকে পাৰো চৰকাৰক প্ৰশ্ন সুধিব লাগে। আৰু আপুনি যিটো আটাইতকৈ ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে যে এই গোটেই কথাবোৰৰ পাছত আমি আন্না হাজাৰেৰ পিছত যেনেকে দল হৈছিল সেইবোৰ দেখিম নেকি, বা আন্দোলনৰ পাছত ৰাজনৈতিক শক্তি দেখিম নেকি? যিটো কাৰণে মই তাতে যোগ দিছো ত্ৰিদীপ, তাৰমানে এতিয়ালৈকে ভাৰতবৰ্ষ মানে যুৱ ৰাজনীতিকৰ দল হোৱা নাই, চব পুৰণা মানুহৰ নেতৃত্বত ৰাজনৈতিক দল হৈ আছে। অৰবিন্দ কেজৰিৱালে এজন আটাইতকৈ সুশিক্ষিত মানুহ, যি এই আন্না হাজাৰে আন্দোলনৰ পৰা গৈ এজন IIM বা IITNৰ নিচিনা মানুহে গৈ পেলাই এটা ৰাজনীতিত যোগ দি ৰাজনৈতিক দল খুলিলে। এতিয়া সোণম ৱাংচুকে ৰাজনৈতিক দল নুখুলে, কিন্তু তেওঁ সোঁৱে বায়ে যিখিনি আছে অত্যন্ত চোকা আৰু মেধা আছে। কক্ৰোচ জনতা পাৰ্টি ডিজিটেল মিডিয়াত যেতিয়া গঠন হ'ল, তেতিয়াতো বিজেপিতকৈও তেওঁলোকৰ ফলোৱাৰ্ছৰ সংখ্যা বেছি হৈ গ'ল। গতিকে তাতো গভৰ্ণমেণ্ট ক'ৰবাত ভয়ত আছে নেকি? সেই যিটো ৰাজনৈতিক প্ৰশ্ন, সেইটোৰ উত্তৰটো ৰাইজে নিৰ্বাচনত দিবই। গতিকে সেই প্ৰশ্নটোলৈ সময় আছে। কিন্তু এতিয়া আমাৰ প্ৰাথমিক কামটো হৈছে চৰকাৰে এই প্ৰমাণটো দিয়ক যে তেওঁলোকে গান্ধীৰ বাটটোক সন্মান কৰে। এই কামটো কৰক যে এই যে 20 গৰাকী ছাত্ৰ ছাত্ৰী আঁতৰি গৈছিল, তেওঁলোকৰ আত্মাক তেওঁলোকে সন্মান কৰে। আৰু মানুহ এজন, আপুনি কল্পনা কৰক, এই মানুহজনক টাইম মেগাজিনে 100জন ইনফ্লুৱেঞ্চিয়েল মানুহ বুলি কৈ থৈছে। এখেতৰ যদি কালি কিবা এটা অঘটন ঘটে, এই যে আমাৰ ডাঙৰ ডাঙৰ চকীবোৰত বহি থকা মানুহবোৰ, তেওঁলোকেতো
কথাটো আমাৰ দেশখনৰ কথা কৈ এই গণতন্ত্ৰৰ কথা কৈতো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দেশে বিদেশে মেডেল বুটলি ফুলা নাই জানো সন্মান বুটলি ফুৰি আছে নহয় এই দেশৰ গণতান্ত্ৰিক দেশখনৰ প্ৰধানমন্ত্ৰী হিচাপে তেওঁক মেডেলবোৰ দিছে পুৰস্কাৰবোৰ দিছে বঁটাবোৰ দিছে গতিকে এই মানুহজনৰ যদি কাইলে কিবা অঘটন ঘটে কোনে তাৰ দায়িত্ব ল'ব এই কথাটো স্পষ্ট হ'ব লাগে গতিকে মোৰ নিতুদা শেষ কথাটো এইটোৱে গান্ধীৰ দেশত গান্ধীৰ বাটক সন্মান কৰিব পৰা চৰকাৰখনে সেই দায়িত্ব তেওঁলোকৰ প্ৰমাণ কৰক আৰু এই কথাটো প্ৰমাণ কৰি দিয়ক যে গান্ধীৰ বাটেৰে খোজ কাঢ়িলে এই দেশত এতিয়াও মৃত্যু সহজ নহয় মাইনী মহন্ত বাইদেউ কাষলৈ আহিছিল মই বহুত ধন্যবাদ জনাইছোঁ ত্ৰিদীপে খুব ধুনীয়াকৈ কৈছে শেষত কথাকেইটা মাইনীবা আপুনি আৰম্ভ কৰিছিল আপুনি শেষ কৰিব লাগিব কথাটো হ'ল যে এই যে ইৰম শৰ্মিলাৰ এটা দৃষ্টান্ত চকুৰ আগত আছে লৌহ মানৱী ইমান দিন অনশন কৰাৰ পিছত তেওঁ নিজৰ কাৰণে কৰা নাছিল তেওঁ জাতিটোৰ কাৰণে কৰিছিল কিন্তু সেই জাতিটোৱে তেওঁক শেষত কি দিলেগৈ নিৰ্বাচন খেলি তেওঁ 100টা ভোটো নাপালে এতিয়া বাৰু চৰকাৰৰ কাৰণে এই সোণম ৱাংচুকহঁতৰ এই আমৰণ অনশন তেনেকুৱা এটা পৰ্যায়লৈ গতি কৰিছে নেকি বা চৰকাৰে তেনেকৈ ভাবি লৈছে নেকি ইৰম শৰ্মিলাটো বৰ বাছি থাকিল এতিয়া ত্ৰিদীপে যিটো কৈছে গান্ধীৰ দৰ্শনৰ কথা গান্ধীৰ দৰ্শনক সন্মান কৰিব বুলি আমি এইকাৰণে আশা কৰিব নোৱাৰো যে ইতিমধ্যে আমি জানো যে গংগা প্ৰদূষণৰ কাৰণে জিডি আগৰৱালে 100 কিমান দিন অনশন কৰি মৃত্যুৰ মুখত পৰিছিল তেওঁ বিদায় লৈছিল আৰু প্ৰধানমন্ত্ৰী এটা শোকবাৰ্তা এক্স হেণ্ডেল যোগে মানে প্ৰকাশ কৰিছিল গতিকে এইখনেই ভাৰতবৰ্ষত আমি আছোঁ কিন্তু নিতুমণি আটাইতকৈ দুখৰ কথাটো হৈছে শিক্ষা ব্যৱস্থাক লৈ এই গোটেই ঘটনাটো হৈছে অলপ আগতে লুৰিনে যেতিয়া পইণ্টবিলাক কৈ গৈছিলে যে NTAৰ কথাটো এতিয়া চাওক অকল ৰিজাইন দিয়াটো আজি আপুনি উত্থাপন কৰা এটা প্ৰশ্ন আজি ৰাজদীপহঁতে যিটো সংগতি তাত হেৰি কৰিছিল অনুষ্ঠান তাতে আমি আছিলোঁ তাতেও এজন সাংবাদিকে মোক সুধিছিল যে কি ধৰ্মেন্দ্ৰ প্ৰধানে ৰিজাইন দিলে সমস্যা সমাধান হৈ যাব নেকি নহয় ধৰ্মেন্দ্ৰ প্ৰধানৰ ৰিজাইনটো প্ৰাথমিক কাম তেওঁ দায়বদ্ধতা পালন কৰি ৰিজাইন দিয়ক তাৰপিছত বাকীবিলাক আহিব আজি NTA নেশ্যনেল টেষ্টিং এজেঞ্চি সেইটো এটা কনকাৰেণ্ট লিষ্টৰ মানে এনেকুৱা এটা বস্তু কৰি পেলালে যে ৰাজ্যৰ হাতত নাথাকে গোটেই বস্তুবোৰৰ কেন্দ্ৰীয়কৰণ হ'ব আৰু কেন্দ্ৰীয়কৰণ হোৱাৰ কাৰণে গোটেই খেলিমেলিবোৰ আৰম্ভ হ'ব গতিকে শিক্ষা ব্যৱস্থাটো আজি জাপানৰ সৈতে এটা সুন্দৰ সম্পৰ্ক জাপানৰ লোক আহিছে বিউৰ'ক্ৰেটছ আহিছে পলিটিচিয়ান আহিছে কিন্তু আমি সাধুৰ দৰে শুনো যে জাপানৰ এটা ৰেল ষ্টেচন বন্ধ কৰি দিবলৈ ওলাইছিল যাত্ৰী নাই কাৰণে কিন্তু পিছত বন্ধ এইকাৰণে নকৰিলে এজনী স্কুলীয়া ছাত্ৰী সেই ষ্টপেজটোত উঠে আৰু সেই ছাত্ৰীগৰাকীয়ে গ্ৰেজুৱেশ্যন কৰালৈকে তেওঁৰ কাৰণে অকল ষ্টেচনটো চলাই ৰাখিলে জাপানৰ উদাহৰণ কিন্তু আমাৰ ইয়াত 20 আৰু এটা কথা ঠিক যে এই 20 জন ছাত্ৰই যে আত্মহত্যা কৰিছে সাধাৰণ নাগৰিকসকলৰ কাৰণে মোৰ এইটোৱে প্ৰশ্ন যে এই 20 জনেই কিন্তু আত্মহত্যা যে কৰিছে শেষ কথা নহয় কিন্তু এই গোটেই শিক্ষা ব্যৱস্থাটো যিটো ব্যৱস্থাৰ মাজেদি আমি ডাঙৰ হ'লো যে নিম্ন মধ্যবিত্ত পৰিয়ালৰ ল'ৰা ছোৱালীবিলাকে স্কলাৰশ্বিপে হওক এণ্ট্ৰেন্স এক্সামেই হওক দি মেলি যে উঠি আহিলোঁ এই বস্তুটো বন্ধ হৈ যাব বন্ধ হৈ যোৱাৰ ফলত ধনী মানুহে ডাঙৰ ডাঙৰ প্ৰাইভেট ইনষ্টিটিউট পঢ়াব আৰু মধ্যবিত্ত নিম্ন মধ্যবিত্তৰ ঘৰৰ ল'ৰা ছোৱালীয়ে চিকিৎসক অভিযন্তা হ'ব নোৱাৰে গতিকে আপোনাৰ মোৰ সকলোৰে ভৱিষ্যতৰ কাৰণে আচলতে এই শিক্ষা ব্যৱস্থাটো সংস্কৰণৰ যিটো দাবী সেইটো মানি ল'ব লাগে আৰু শেষ কথাটো মোৰ হৈছে যে সোণম ৱাংচুকক মানে বচাই ৰাখিব লাগে তাৰ কাৰণে কোনেও বেলেগ এংগল নল'ব মই আনকি এনেকৈও কৈছোঁ ইৰম শৰ্মিলাক যেনেকৈ বচাই ৰাখিলে মানে জোৰ কৰি বলপূৰ্বক ফিট কৰি পেলাই তেনেকৈ হ'লেও কিন্তু এই জীৱনটো আমাক লাগে কাৰণ তেওঁ দেশক দিবলৈ বহুত বাকী আছে মই ধন্যবাদ জনাইছোঁ আটাইকেইগৰাকীকে লুৰিণজ্যোতি গগৈ পলাশ চাংমাই মাইনী মহন্ত ত্ৰিদীপ ভাগৱতী আৰু ৰাজদীপ মহন্ত প্ৰাঞ্জলকো মই ধন্যবাদ জনাইছোঁ সময় শেষ হৈছে যিহেতু শেষত আমাৰো এটাই কথা যে সোণম ৱাংচুক নিজৰ কাৰণে এই আমৰণ অনশনত এনেকৈ 20 দিন ধৰি বহি থকা নাই তেখেতে দেশৰ ভৱিষ্যতৰ কথা কৈছে উঠি অহা প্ৰজন্মটোৰ কথা কৈছে আমাৰ সপোনবিলাকৰ কথা কৈছে আটাইতকৈ মেধা শক্তিটোৰ কথা কৈছে লালকৃষ্ণ আদৱানীৰ সেই ৰথযাত্ৰাৰ কথা কিছু সময় পূৰ্বে মই কৈছোঁ বাকী আন্দোলনবিলাক আমি দেখিছিলোঁ কিন্তু একেই এই ৱাংচুকৰ আন্দোলনটোক ক'ৰবাত ন্যায্যতা দিয়াৰ প্ৰয়োজন নাইনে নিশ্চয় আছে ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিবনে নকৰে আমি নাজানো নৰেন্দ্ৰ মোদীৰ হাতত আৰু ৰাস্তা হয়তো আছে মিনিষ্টাৰ দপ্তৰ সলনি কৰিও চাগে ধৰ্মেন্দ্ৰ প্ৰধানক ড্ৰপ নিদিও বেলেগ এটা ডিপাৰ্টমেণ্টলৈ লৈ গ'লেও চাগে ক'ৰবাত এটা পথ মুকলি হ'ব পাৰে আমি নাজানো কিয় আজিলৈকে এজন ব্যক্তিক তালৈ পঠোৱা নাই আলোচনাৰ পোষকতা কৰা নাই সেয়াও আমি নাজানো দেশৰ এখন গণতান্ত্ৰিক দেশত সেয়া কিন্তু সকলোৱে আশা কৰে আলাপ আলোচনাৰ মাজেৰে সকলো সমস্যাৰ বাট মুকলি হয় সেই পথটোহে সকলোৱে বিচাৰিছে সোণম ৱাংচুকো জীয়াই থাকক আৰু চৰকাৰেও অলপ হ'লেও কিবা এটা বাট তৈয়াৰ কৰক
সেয়া আশা কৰি আজিৰ অভিমত আমি ইমানতে সামৰিছোঁ।